নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। আজিৰ কাহিনীটো চুইটি পেটেল নামৰ মহিলা এগৰাকীৰ। চুইটি পেটেল গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা আছিল। চুইটি বিবাহৰ উপযুক্ত হোৱাত ঘৰৰ মানুহে গুজৰাটৰে ল'ৰা এজনৰ লগত বিয়া দিলে। ল'ৰাজন আমেৰিকাত কৰ্মৰত আছিল। বিয়াৰ পিছত চুইটিকো আমেৰিকালৈ লৈ গৈছিল। তাত সিহঁতৰ এটা ল'ৰা সন্তানো জন্ম হৈছিল। ল'ৰাটোৰ জন্মৰ পিছৰে পৰা চুইটি আৰু গিৰিয়েকৰ মাজত কিছুমান সৰু সুৰা কথাক লৈ প্ৰায়ে কাজিয়া হ'বলৈ ধৰিলে। লাহে লাহে দুয়োৰে মাজত কাজিয়া ইমানেই বাঢ়ি গ'ল, দুয়ো পৃথকে থকাৰ সিদ্ধান্ত ল'লে। দুয়োৰো মাজত ডিভ'ৰ্চ হ'ল। ল'ৰাজন দেউতাকৰ লগতে আমেৰিকাতে থাকিল, আনহাতে চুইটি নিজৰ ঘৰলৈ উভতি আহিলে আৰু তাতে থাকিবলৈ ল'লে। ঘৰৰ মানুহে চুইটিক ক'লে যে তোৰ আগত গোটেই জীৱনটো পৰি আছে, অকলে জীৱন পাৰ কৰা সম্ভৱ জানো? গতিকে নতুনকৈ জীৱনটো আৰম্ভ কৰ। যি হ'ব লগা আছিল হৈ গ'ল, তাকে ভাবি লাভ নাই। ঘৰৰ কথামতে চুইটি নতুনকৈ সংসাৰ কৰাৰ কথা ভাবিলে। এনেতে চুইটিৰ কিবা প্ৰকাৰে 2015 চনত অজয় দেশাই নামৰ ল'ৰা এজনৰ লগত চিনাকি হ'ল। অজয় দেশাই গুজৰাট পুলিচৰ এজন ইন্সপেক্টৰ আছিল। দুয়োৰো প্ৰথমে চিনাকি, তাৰপিছত লাহে লাহে ইজনে আনজনৰ প্ৰেমত পৰিলে। চুইটিয়ে অজয় দেশাইক নিজৰ কথাবোৰ খুলি কৈছিল। তাই যে এগৰাকী ডিভ'ৰ্চী মহিলা, তাইৰ এটা ল'ৰা সন্তানো আছে আৰু আমেৰিকাত থাকে, এই সকলোবোৰ কথাই অজয় দেশাইক কৈছিল। দুয়োৰো বুজাবুজিৰ মাজত সিহঁতৰ প্ৰেম আগবাঢ়ি গ'ল আৰু চুইটিক বদোদৰা নামৰ এখন ঠাইত ৰুম ভাড়া কৰি ৰাখিলে। এই কথা চুইটিৰ ঘৰৰ মানুহে গম পাইছিল, কিন্তু অজয়ৰ ঘৰৰ মানুহক জনোৱা হোৱা নাছিল। চুইটি ঘৰত জনোৱাৰ কথা ক'লে অজয় কয় যে তোমাৰ কথাবোৰ গম পালে মোৰ ঘৰৰ মানুহে তোমাক বিয়া কৰাব নিদিব। গতিকে মই যিহেতু তোমাক এৰিব নোৱাৰোঁ, গতিকে আমি এই ঘৰটোতে সংসাৰ কৰিম। চুইটি এই কথাত মান্তি হ'ল। দুয়ো মন্দিৰত গৈ বিয়াও হৈ আহিল। কিন্তু চুইটিৰ ঘৰৰ মানুহৰ বাহিৰে তাত অইন কোনো উপস্থিত নাছিল। লাহে লাহে দিন যাবলৈ ধৰিলে। চুইটি আৰু অজয়ৰ এটা ল'ৰা সন্তানো জন্ম হ'ল। চুইটি প্ৰায়ে অজয়ক কৈ থাকে যে এতিয়াতো আমাৰ ল'ৰাও জন্ম হ'ল, গতিকে ঘৰৰ মানুহক জনাব লাগে। কিন্তু অজয় এই কথাটোত মান্তি নহয়। অজয় যিহেতু এজন পুলিচ অফিচাৰ আছিল, গতিকে বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হয়। মাজে মাজে নিজৰ ঘৰলৈও যায়, আনহাতে চুইটি আৰু ল'ৰাটোকো সময় দিব লাগে। এনেদৰেই চলি আছে। অজয়ৰ ঘৰৰ মানুহে নাজানে যে অজয় যে এখন নিজাকৈ ঘৰ পাতি থৈছে। গতিকে চাকৰি বাকৰি কৰা ল'ৰা। ঘৰৰ মানুহে ছোৱালী চোৱা আৰম্ভ কৰি দিছে। অজয় দেশাই যিহেতু এজন ইন্সপেক্টৰ আছিল, গতিকে বহুত ভাল ভাল ঘৰৰ পৰাও বিয়াৰ প্ৰস্তাৱ আহিছিল। এইখিনিতে এটা কথা কওঁ, আমাৰ অসমৰ বাহিৰে ভাৰতৰ প্ৰায়ভাগ ৰাজ্যতে ল'ৰা এজন যদি চৰকাৰী চাকৰিয়াল হয়, ছোৱালীৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহে। লগতে চাকৰি অনুযায়ী বা চাকৰিৰ ৰেংক অনুযায়ী এটা মোটা পৰিমাণৰ ধন ছোৱালীৰ লগত দিয়ে, যিটোক দহেজ বা যৌতুক প্ৰথা বুলি কোৱা হয়। দহেজ বা যৌতুক লোৱাটো বা দিয়াটো যদিও আইনৰ মতে অপৰাধ, তথাপি আদি পূৰ্বৰে পৰা চলি অহা এই প্ৰথাটো এতিয়াও অপেন চিক্ৰেটৰ দৰে চলি আছে। আমাৰ অসমখনত এই দহেজ বা যৌতুকৰ দৰে বেয়া প্ৰথাটো নাই। তথাপিও দুই এজন লোভীয়া মানুহ নথকা নহয়। যি নহওক, অজয় দেশাইৰ এটা খুব ভাল পৰিয়ালৰ এজনী ছোৱালীৰ লগত ঘৰৰ মানুহে বিয়া ঠিক কৰিলে। অজয় এইবোৰ জানিও চুইটি বা ল'ৰাটোৰ কথা এবাৰো ঘৰত নুলিয়ালে বা নতুন ছোৱালীজনীক বিয়া নাপাতো বুলিও এবাৰো নক'লে। তাৰো এটা কাৰণ আছে, কাৰণ ছোৱালীজনীৰ ঘৰৰ পৰা ৩৫ লাখ টকা, ৪চকীয়া বাহন লগত বহুত আ অলংকাৰ আনিব।
ইমান ভাল পৰিয়ালৰ সম্পৰ্ক এটা কেনেকৈ নাকচ কৰিব। বিয়া হৈ গ'ল। কইনাক পৰিয়ালৰ লগত আহমেদাবাদত ৰাখিলে, আনহাতে চুইটিক বডোদৰাত ৰাখিলে। দুই নাৱত দুই ভৰি থৈ ইন্সপেক্টৰ অজয় স্বাভাৱিক জীৱন যাপন কৰি আছিল। দুদিন যদি আহমেদাবাদত, দুদিন বডোদৰাত। দুগৰাকী পত্নীক সময় দিয়াৰ উপৰিও নিজৰ ডিউটি কৰি গৈছিল। অজয় দেশাই ভাবিছিল এনেদৰেই চলি থাকিব পাৰিম, কিন্তু সময়ৰ খেলিমেলি, কেতিয়াবা কথাৰ খেলিমেলি, এইবোৰত চুইটিৰ মনত সন্দেহ সোমাল। চুইটিয়ে তলে তলে বিচাৰ খোচাৰ কৰাত লাগিল অজয় দেশাইৰ ঘৰখনৰ বিষয়ে। বৰ্তমান ইণ্টাৰনেটৰ যুগত কাৰোবাৰ বিষয়ে জানিব বিচাৰিলে কিনো কঠিন। চুইটি বিচাৰ খোচাৰ কৰি গম পালে যে অজয়ৰ বিয়াৰ কথা। চুইটি পেটেল পাগলৰ দৰে হৈ পৰিল। তাই আৰু তাইৰ সন্তানটো থাকোঁতে অজয় কেনেকৈ দ্বিতীয় বিবাহ কৰাব পাৰে। নিজৰ মানুহজনৰ এই বিশ্বাসঘাতকতা তাই সহ্য কৰিব পৰা নাই। অজয়ৰ লগত তাইৰ কাজিয়া আৰম্ভ হৈ গ'ল। প্ৰথমতে অজয়ে এই কথা মিছা বুলি কৈছিল, কিন্তু প্ৰমাণসহ দেখুৱাই দিয়াত মানি ল'ব লগাত পৰিল। অজয় আৰু চুইটিৰ মাজত সদায় কাজিয়া হ'বলৈ ধৰিলে। অজয় দুগৰাকী বিয়া কৰোৱা বুলি চুইটিয়ে গম পাইছিল, কিন্তু ঘৰত থকা জনীয়ে এই কথা গম পোৱা নাছিল। চুইটিয়ে মুঠে মানি ল'ব পৰা নাছিল যে তাইৰ মৰমৰ মানুহজনে আন এগৰাকী নাৰীৰ সৈতে সংসাৰ কৰিব। তাই সেয়েহে গিৰিয়েকক ক'বলৈ ধৰিলে যে আপোনাৰ দুগৰাকী পত্নী হ'ব নোৱাৰে। আপুনি এগৰাকীক মাৰি পেলাওক, তাইক নাইবা মোক, কাৰণ মই এইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ। আপুনি বাছি ল'ব কাক মাৰিব। প্ৰথমতে অজয়ে এই কথাত গুৰুত্ব দিয়া নাছিল, কিন্তু যেতিয়া চুইটিয়ে সদায় এটা কথাকে লৈ কাজিয়া কৰাত লাগিল, তেতিয়া অজয়ে বিৰক্তি পাই চুইটিকে মাৰি পেলোৱাৰ সিদ্ধান্ত ল'লে। যিহেতু আন গৰাকী ঘৰৰ মানুহে পচন্দ কৰি অনা আৰু এইবোৰ কথা গমো নাপায়, গতিকে চুইটিক ৰাস্তাৰ পৰা ছাইড কৰাৰ কথা ভাবিলে। এনেদৰে মনতে ভাবি থাকোঁতে এদিন সন্ধিয়া দুয়োৰে মাজত প্ৰচণ্ড কাজিয়া হ'ল। অজয়ৰ খঙৰ সীমা চেৰাই গ'ল আৰু প্ৰচণ্ড জোৰেৰে চুইটিক গলত টিপি ধৰিলে। চুইটিৰ লগে লগে মৃত্যু হ'ল। এই ঘটনাৰ একমাত্ৰ সাক্ষী আছিল সিহঁতৰ 2 বছৰীয়া সন্তানটি। অজয় যিহেতু নিজে এজন পুলিচ অফিচাৰ আছিল, গতিকে চুইটিৰ ডেডবডিটো য'ত যেনেকৈ ভাগ লগালে আইনৰ চকুত ধৰাত নপৰে তেনে ব্যৱস্থা কৰিলে। তাৰ পিছত চুইটিৰ ভায়েকক ফোন কৰি জনালে যে চুইটি ঘৰৰ পৰা কাজিয়া কৰি ওলাই গৈছে আৰু ফোনটো ছুইচ অফ কৰি থৈছে। চুইটিৰ ঘৰৰ মানুহ অজয়ৰ ওচৰলৈ গ'ল আৰু থানাত এখন এজাহাৰ দিলে। এজন পুলিচ অফিচাৰৰ পত্নী নিৰুদ্দেশ হোৱাৰ খবৰ চাৰিওফালে বিয়পি পৰিল। পুলিচে বহুত চেষ্টা কৰিও একো সুমসূত্ৰ উলিয়াব নোৱাৰাত চুইটিৰ ঘৰৰ মানুহে এই কেছটো CBIক দিলে। CBIৰ তদন্তত জংঘলৰ মাজৰ পৰা এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হ'ল আৰু সেইটো চুইটি পেটেলৰ মৃতদেহ বুলি প্ৰমাণ হ'ল। অজয় দেশাইক CBI জেৰা কৰিলে। CBIৰ জেৰাত অজয় নিজৰ অপৰাধ স্বীকাৰ কৰিলে। বৰ্তমান অজয় জেলত। অপৰাধী যিমানেই চালাক চতুৰ নহওক কিয়, আইনৰ চকুত হাৰি যাব নোৱাৰে। অজয়ৰ নিচিনা মানুহ এই পৃথিৱীত বহুত আছে, যিয়ে নিজৰ বিপদ নিজে মাতি অনাৰ লগতে নিজৰ সম্পৰ্কত থকা মানুহবোৰকো বিপদত পেলায়। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।